Hi guys, welcome to my YouTube channel. আজি তোমালোকলৈ মই ক্লাস 6ৰ অসম জাতীয় বিদ্যালয়ৰ সায়েন্সৰ প্ৰথম চেপ্টাৰ জীৱ জগতৰ ইয়াৰ সকলোবোৰ প্ৰশ্ন উত্তৰ মই তোমালোকলৈ আজি আগবঢ়াম। গতিকে ভিডিঅটো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই থাকিবা আৰু এনসাৰবোৰ লিখি যাবা। ইয়াত চোৱা প্ৰথম প্ৰশ্নটো তোমালোকক দিয়া আছে যে ইয়াত দিছে আমি উশাহত গেছ বায়ুৰ পৰা গ্ৰহণ কৰোঁ হয় না। ইয়াত চোৱা তোমালোকে এইটো লিখিবা আমি উশাহত অক্সিজেন গেছ বায়ুৰ পৰা গ্ৰহণ কৰোঁ। কুৱেশ্যন নং বি দিয়া আছে যে কুকুৰাৰ পোৱালি ডেছৰ পৰা উপজে। ইয়াত তোমালোকে লিখিবা কণীৰ পৰা উপজে। তাৰপিছত কুৱেশ্যন নং চি ইয়াত দিছে উদ্ভিদে ডেছ পদ্ধতিৰে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে। ইয়াত খালী ঠাইত তোমালোকে লিখিবা সালোক সংশ্লেষণ। তাৰপিছত চোৱা 2 নম্বৰ প্ৰশ্ন ইয়াত দি আছে লাজুকীলতাই কি উদ্দীপকৰ প্ৰতি সঁহাৰি জনায়। ইয়াত তোমালোকে লিখিবা যে 3 নম্বৰ স্পৰ্শ। কুৱেশ্যন নং বি ইয়াত দিছে যে পৰিৱেশৰ অজৈবিক উপাদান হ'ল। ইয়াত তোমালোকে দিবা বায়ু। তাৰপিছত চোৱা প্ৰশ্নটো প্ৰাণীৰ দেহত উৎপন্ন হোৱা অলাগতিয়াল বস্তু ওলাই যোৱা প্ৰক্ৰিয়াটোক ৰেচন বুলি কোৱা হয়। তাৰপিছত প্ৰশ্নখিনি চাই যাবা। ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে যে পোৱালি জগাই বংশবৃদ্ধি কৰা দুবিধ প্ৰাণীৰ নাম লিখা। ইয়াৰ এনসাৰটো লিখিবা পোৱালি জগাই বংশবৃদ্ধি কৰা দুবিধ প্ৰাণীৰ নাম হ'ল গৰু আৰু ছাগলী। তাৰপিছৰ প্ৰশ্নটো দিয়া আছিল তোমালোকৰ উদ্দীপক কাক বোলে। ইয়াৰ এনসাৰটো লিখিবা যে স্পৰ্শক অতিপাত ঠাণ্ডা বা গৰম আদি অতি উজ্জ্বল পোহৰক উদ্দীপক বোলে। তাৰপিছৰ প্ৰশ্নটো দিয়া আছিল জীৱৰ উদ্দীপকৰ প্ৰতি সঁহাৰি জনোৱা দুটা উদাহৰণ দিয়া। ইয়াৰ এনসাৰত লিখিবা যে জীৱৰ উদ্দীপকৰ প্ৰতি সঁহাৰি জনোৱা দুটা উদাহৰণ হ'ল কেঁচু এডাল লাহেকৈ চুলে কোচ খায় আৰু 2 নম্বৰত লিখিবা যে ৰাতি বনৰীয়া প্ৰাণীৰ গাত উজ্জ্বল পোহৰ পৰিলে সিহঁত তৎক্ষণাত আঁতৰি যায়। আছিল জীৱ আৰু জ্বৰৰ 4টা পাৰ্থক্য লিখা। ইয়াত লিখিবা তোমালোকে জীৱে উশাহ নিশাহ লয় জ্বৰে উশাহ নিশাহ নলয়। 2 নম্বৰত লিখিবা জীৱে বংশবৃদ্ধি কৰে ইফালে লিখিবা জ্বৰে বংশবৃদ্ধি নকৰে। জীৱৰ চলন আছে জ্বৰৰ চলন নাই। জীৱে খাদ্য খায় জ্বৰে খাদ্য নাখায়। তাৰ পিছৰ প্ৰশ্নটো চোৱা উদ্ভিদ আৰু প্ৰাণীৰ মাজত দুটা পাৰ্থক্য লিখা। ইয়াত উদ্ভিদ ইয়াত চোৱা প্ৰাণী। ইয়াত দিয়া আছে উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি লয় প্ৰাণীয়ে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব নোৱাৰে। তাৰপিছত লিখিবা উদ্ভিদৰ চলন হয় গমন নহয় প্ৰাণীৰ ক্ষেত্ৰত চলন আৰু গমন দুয়োটাই হয়। ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে চোৱা ৰেচনৰ প্ৰয়োজনীয়তা কি। ইয়াত এনসাৰত লিখিবা যে শৰীৰৰ অলাগতিয়াল বস্তুবোৰ বৰ্জন কৰাত সহায় কৰে। তাৰপিছৰ প্ৰশ্নটো 9 নম্বৰত দিয়া আছিল আন্ধাৰত গছৰ বৃদ্ধি নহয় কিয়। ইয়াৰ এনসাৰত লিখিবা উদ্ভিদৰ বিকাশ আৰু বৃদ্ধিৰ বাবে প্ৰধানকৈ পানী খনিজ লৱণ কাৰ্বন ডাই অক্সাইড গেছ আৰু পোহৰৰ প্ৰয়োজন। এইবোৰ হ'ল উদ্ভিদৰ বৃদ্ধিৰ প্ৰধান কাৰক। সেউজীয়া উদ্ভিদে সূৰ্য পোহৰৰ পৰা শক্তি আহৰণ কৰে এই শক্তিৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰে। পোহৰ নহ'লে উদ্ভিদে খাদ্য প্ৰস্তুত কৰিব নোৱাৰে সেয়েহে আন্ধাৰত গছৰ বৃদ্ধি নহয়। ইয়াৰ পিছৰ প্ৰশ্ন অৰ্থাৎ 10 নম্বৰটো দিছিল যে জীৱৰ বৈশিষ্ট্যসমূহ লিখা। ইয়াৰ এনসাৰত তোমালোকে লিখিবা জীৱৰ বৈশিষ্ট্যসমূহ হ'ল নম্বৰ 1ত সকলো জীৱকে খাদ্য লাগে। তাৰপিছত লিখিবা সকলো জীৱৰ বৃদ্ধি হয় সকলো জীৱে উশাহ নিশাহ লয় সকলো জীৱে উদ্দীপকৰ প্ৰতি সঁহাৰি জনায় সকলো জীৱৰ ৰেচন ক্ৰিয়া হয় সকলো জীৱৰ প্ৰজনন হয় সকলো জীৱে লৰচৰ কৰে। তাৰ পিছৰ প্ৰশ্নটো দিয়া আছিল যে আমাৰ চৌপাশ বুলিলে কি বুজা। ইয়াৰ এনসাৰত লিখিবা আমাৰ চাৰিওফালে থকা বিভিন্ন জীৱ আৰু জড় পদাৰ্থৰ সমষ্টিকে আমাৰ চৌপাশ বোলে। তাৰ পিছৰ প্ৰশ্ন আছিল তোমালোকৰ পৰিৱেশৰ উপাদান কেই প্ৰকাৰৰ আৰু কি কি। ইয়াত তোমালোকে লিখিবা পৰিৱেশৰ উপাদান 2 প্ৰকাৰৰ। এটা হৈছে জৈৱিক উপাদান ইয়াৰ ভিতৰত তোমালোকৰ জীৱ আৰু অণুজীৱ আদি। তাৰপিছত চোৱা অজৈৱিক উপাদান মাটি ইয়াত কমা দিবা বায়ু পানী আদি। তাৰপিছত কিছুমান তোমালোকৰ অতিৰিক্ত প্ৰশ্ন আহিব পাৰে পৰীক্ষাত। শ্বসন কি। ইয়াৰ এনসাৰত লিখিবা শ্বসন হ'ল জীৱদেহত শক্তি উৎপন্ন হোৱা প্ৰক্ৰিয়া। তাৰপিছত তোমালোকৰ সালোক সংশ্লেষণ কাক বোলে আহিব পাৰে। ইয়াৰ এনসাৰত লিখিবা যে সেউজীয়া উদ্ভিদে সূৰ্য পোহৰৰ পৰা শক্তি আহৰণ কৰে এই শক্তিৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰে এই প্ৰক্ৰিয়াক সালোক সংশ্লেষণ বুলি কোৱা হয়। তাৰপিছত এটা অতিৰিক্ত প্ৰশ্ন আছে চোৱা জীৱ জগতৰ প্ৰধান উপাদান দুটা কি কি। ইয়াৰ এনসাৰত লিখিবা যে জীৱ জগতৰ প্ৰধান উপাদান দুটা হ'ল উদ্ভিদ আৰু প্ৰাণী। এইখিনি আছিল ক্লাস 6ৰ প্ৰথম চেপ্টাৰ জীৱ জগতৰ সকলোবোৰ প্ৰশ্ন উত্তৰ লগতে অতিৰিক্ত প্ৰশ্ন আগবঢ়ালো। ইয়াৰ পিছৰ চেপ্টাৰৰ কুৱেশ্যন এনসাৰ লগতে সকলোবোৰ MCQ কুৱেশ্যনো আগবঢ়োৱা হ'ব। গতিকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।